হেল্ল' আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰকাতু। আপোনালোকৰ কেনেকুৱানো? মোৰতো ভালেই চলি আছে। আৰু ৰাতিপুৱা শুই উঠাৰ লগে লগেতো আমাৰ বহুত ধৰণৰ বহুত কাম থাকেই। আৰু কওকচোন বাৰু আপোনালোকৰ কেনেকুৱা চলি আছে? মই আজি বনাবলৈ লৈছিলোঁ বাচ্ছাটোৰ কাৰণে অকণমান এনেকুৱাই নাস্তা টাইপৰ। তো মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, সেইটো কাৰণে বোলো মানে চাউল গুড়িখিনি মই তিয়াই থৈছিলোঁ 10 মিনিটমান। চাউলগুড়িখিনি ফুলি গ'ল। ফুলা হৈ যোৱাৰ পাছত তাৰ ওপৰৰ পানীখিনি মই অলপ পেলাই দিলোঁ, কাৰণ আজিকালি চাউলগুড়িবিলাকতো আং বাং কিবাকিবি আহি থাকে নহয়, সেইকাৰণে মানে মই তাৰ ওপৰৰ পানীটো পেলাই দিলোঁ। তাৰপাছত ইয়াত মই অকণমান চেনি দিলোঁ, আৰু মোৰ ছোৱালীজনীয়ে নাখায় হৰলিক্স, তো মই এনেকৈয়ে বনাই দিওঁ তাইক। এই চাউলগুড়িৰ লগতে মই এই হৰলিক্সখিনি ইয়াত মিলাই দিলোঁ, আৰু অকণমান নাৰিকল গুড়ি লৈ লৈছোঁ। এতিয়া ইয়াক ভালকৈ মিহলাই লৈ পেলাই ধুনীয়াকৈ তাইক মই তেলত ফ্ৰাই কৰি পেলাই বনাই দিলে তাই ধুনীয়াকৈ খাই ভাল পায়। আৰু এইটো এনেকৈ অভেনত পেক কৰি দি দিলোঁ, খাবলৈ ভাল লাগে। বা ইডলি ষ্টেণ্ডত যদিও আপোনালোকে দি দিয়ে, ইয়াত যদি আৰু অকণ গাখীৰ মিলাই দিয়ে তেতিয়াও খাবলৈ ভাল হয়। মই বাৰু গাখীৰ নাই দেই, পানীকে দিছোঁ। তাকে এনেকৈ থুপথুপীয়াকৈ বনাই পেলাই যদি আপোনালোকে ধুনীয়াকৈ ইডলি ষ্টেণ্ডত দি দিলে আৰু এনেকুৱা বৰাটোৰ নিচিনা হৈ গ'ল, তেতিয়া সেই বৰাটো খালেও বাচ্ছাক টিফিনতো আপোনালোকে দিব পাৰে, বা ৰাতিপুৱা আপোনালোকে চাহৰ লগত নাস্তাও খাব পাৰে, বা আলহী আহিলেও দিব পাৰে। খুব ভাল লাগে এইটো খাই পেলাই। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাবচোন। খুবেই সোৱাদ হয় আৰু খুবেই খাবলৈ ভাল লাগে। সৰু বাচ্ছাইও খায়ো ভাল পায় আৰু ডাঙৰ মানুহেও খাই ভাল পায়। আমাৰ ঘৰততো আমি চবেই ভাল পাওঁ খাই পেলাই। পিছে আপোনালোকেও বনাবচোন, আৰু আপোনালোকৰ কেনেকুৱা লাগিলে এই বস্তুটো খাই পেলাই কমেণ্টত জনাবচোন, তেতিয়া ভাল লাগিব মোৰ। ভাজি দিছোঁ কেইটামান। খুব কম তেলতে হৈ যায়, খাবলৈও সোৱাদ হয়, খুবেই ভাল লাগে এইটো। মই ইয়াত আপোনাক ক'বলৈ পাহৰিলোঁ, অকণমান চাউল গুড়িৰ লগত আপোনালোকে অকণমান আটা গুড়ি দি দিব, কাৰণ চাউল গুড়িখিনি খুব কুৰকুৰীয়া কৰি দিব নহয়, সেইকাৰণে অকণমান মই ইয়াত আটা গুড়ি অকণমানো দিছিলোঁ, যাতে ইয়াক কোমল কৰি দিয়ে। চব মোৰ হৈ গ'ল। এইখিনি এতিয়া টেমা এটাত ভৰাই থ'ম, আৰু ছোৱালীজনীয়ে যেতিয়াই আমনি কৰিব তেতিয়াই তাইক দিব পাৰিম। আপোনালোকে ভাবিব পাৰে, অকণমানচোন ফুলাই নাই, মানুহজনীচোন বহুত ফুলা। একচুৱেলি মানে কি হৈ গ'ল, মই ফুলিলোঁ মোক আল্লাই বেকিং দি দিলে কাৰণে। মানে মই ইয়াত বেকিং নিদিলোঁ, কাৰণ কিয় জানেনে? সৰু ছোৱালীয়ে খাব, সেইকাৰণে। তাই আকৌ পেটত ধৰিব বুলি মই মানে সেইকাৰণে ইয়াত বেকিং নিদিলোঁ। কেনেকুৱা দেখিছে ক'বচোন।